ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ দ্বিতীয়টো খণ্ডলৈ আহিছো আজি তোমালোকৰ পঞ্চম অধ্যায় বিজ্ঞান পাঠ্যপুথিৰ অম্ল ক্ষাৰক আৰু লৱণ পাঠটিৰ যি নেকি বছৰীয়া পৰীক্ষাত আহিবলগীয়া সম্ভাৱনীয় প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম আৰু এই ভিডিঅটো হৈছে তোমালোকৰ সেকেন্ড পাৰ্ট তোমালোকে যদি ফাৰ্স্ট পাৰ্টটো যদি চোৱা নাই তেনেহলে মই এই ভিডিঅটোৰ ডেসক্ৰিপচন বক্সত তাৰ লিংকটো দি দিছো তাত গৈ তোমালোকে চাই লব তেন্তে আহা আজি আমি পিছৰ প্ৰশ্নখিনিৰ উত্তৰসমূহ আলোচনা কৰো ঠিক আছে তো আমি প্ৰথমটো ভিডিঅত 31 নম্বৰলৈ আলোচনা কৰিছিলো সো আমি পিছৰখিনি আলোচনা কৰিম আজি আমি 31 নম্বৰৰ পৰা আলোচনা কৰিব লাগিব আমাৰ ঠিক আছে 31 নম্বৰ প্ৰশ্নটোত আমাক কি দিয়া আছে যে অম্ল বা ক্ষাৰক চিনাক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ঠিক আছে তে আমি আগতে পাই আহিছিলো যে এই অম্ল বা ক্ষাৰক চিনাক্ত কৰিবৰ কাৰণে আমি কি ইউজ কৰো সূচক ব্যৱহাৰ কৰো ঠিক আছে তাৰ পাছত 32 নম্বৰটোত কৈছে কেইবিধমান প্ৰাকৃতিক সূচকৰ নাম লিখা এটো প্ৰাকৃতিক হ'ব তে প্ৰাকৃতিক সূচকবিলাক কোনবিলাক হয় যেনে হালধি লিটমাছ তাৰ পাছতে তোমালোকৰ জবা ফুলৰ পাহি এইবিলাক হৈছে কি প্ৰাকৃতিক সূচক ঠিক আছে গতিকে তোমালোকে এইটো ভুল নুবুজিবা লিটমাছ মানে ই কোনো মাছৰ কথা কোৱা নাই ফিশ নহয় কিন্তু ই এটা সূচক হয় ঠিক আছে তাৰছত 32 নম্বৰটোত আমাক কৈছে যে প্ৰাকৃতিকভাৱে পোৱা লিটমাছ সূচক লিটমাছ সূচক কিহৰ পৰা আহৰণ কৰা হয় আমি পাই আহিছিলো যে প্ৰাকৃতিকভাৱে পোৱা যি লিটমাছ আছে সেই লিটমাছ আমি ক'ৰ পৰা পাওঁ ছত্ৰক শৈবাল তে আমি ছত্ৰক শৈবালৰ পৰা কি কৰো এই লিটমাছ আমি পাওঁ ঠিক আছে তাৰছত 33 নম্বৰত কৈছে যে বিশুদ্ধ পানীত লিটমাছৰ ৰং কেনেকুৱা হয় তে আমি যেতিয়া বিশুদ্ধ পানীত লিটমাছ মিহলাই দিম তেতিয়া তাৰ পানীৰ ৰংটো কেনেকুৱা হ'ব লিটমাছৰ ৰংটো কেনেকুৱা হৈ যাবগৈ ই বেঙুনীয়া হৈ যাবগৈ ঠিক আছে আমি নেক্সট প্ৰশ্নত আহিছো নেক্সট প্ৰশ্নত আমাক কি কৈছে আমাৰ 34 নম্বৰ প্ৰশ্নত আমাক কৈছে যে অম্লৰ দ্ৰৱত লিটমাছৰ ৰং কেনেকুৱা হয় তে আমি যেতিয়া অম্ল মানে এচিডৰ লগত যেতিয়া লিটমাছ আমি কি কৰি দিম প্লাস কৰি দিম মানে মিহলি কৰি দিম তেতিয়া লিটমাছৰ ৰং কি হৈ যাব ই ৰঙা হৈ যাবগৈ ঠিক আছে গতিকে আমি অলপ আগত 33 নম্বৰ প্ৰশ্নটোত পাইছিলো যে বিশুদ্ধ পানীত যেতিয়া আমি লিটমাছ দিওঁ তেতিয়া তাৰ ৰং কি হৈ যায় যে বিশুদ্ধ পানীত লিটমাছ দিলে ই কি হৈ যায় বেঙুনীয়া হৈ যায় মনত আছে ন যে ই বেঙুনীয়া হয় কিন্তু যেতিয়া আমি অম্লৰ বা এচিডৰ লগত যেতিয়া আমি ইয়াক মিহলাই দিম লিটমাছটোক লগাই দিম তেতিয়া লিটমাছৰ ৰংটো কেনেকুৱা হৈ যাব ই ৰঙা হৈ যাব ঠিক আছে তাৰছত 35 নম্বৰত কৈছে ক্ষাৰকৰ দ্ৰৱত লিটমাছৰ ৰং কেনেকুৱা হয় আমি যেতিয়া ক্ষাৰকৰ দ্ৰৱত লিটমাছটো আমি যেতিয়া মিহলাই দিম তেতিয়া তাৰ ৰংটো কি হ'ব নীলা হ'ব ঠিক আছে অম্লৰ দ্ৰৱত ৰঙা হয় আৰু ক্ষাৰকীয় দ্ৰৱত বা ক্ষাৰকৰ দ্ৰৱত ই কি হয় নীলা হয় আমি নেক্সট কোৱেশ্চনটোত আহিছো নেক্সট কোৱেশ্চনটোত আমাক কৈছে যে হালধিয়ে অম্লৰ দ্ৰৱত কি ৰং দেখুৱায় এতিয়া আমি পাই আহিছিলো যে হালধি যেহেতু এটা প্ৰাকৃতিক সূচক হয় গতিকে ইয়াক যেতিয়া আমি এচিডৰ লগত লগাই দিম ই তেতিয়া কি হ'ব ই হালধিয়াই থাকিব অৰ্থাৎ ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় ঠিক আছে ঠিক এইদৰে 37 নম্বৰটোত কৈছে যে হালধিয়ে ক্ষাৰকীয় দ্ৰৱত কি ৰং দেখুৱায় মনত ৰাখিবা অম্লৰ দ্ৰৱত ই ৰং সলনি নহয় ই সেম থাকে অৰ্থাৎ হালধিয়া থাকিব আৰু যেতিয়া আমি ক্ষাৰকীয় দ্ৰৱত ইয়াক মিহলাই দিম তেতিয়া ই কি হৈ যাবগৈ হালধিটো ই হালধিয়াৰ পৰা ৰঙা হৈ যাবগৈ ঠিক আছে তাৰ পাছত আমি 38 নম্বৰত কৈছে যে জবা ফুলৰ ৰখে আমলিক দ্ৰৱত কি ৰং দেখুৱায় বানান ভুল হৈ আছে এটো শুদ্ধ কৰি লবা এইটো দেখুৱায়
ঠিক সেইদৰে যেতিয়া আমি জবা ফুলৰ ৰস মানে এচিডৰ লগত লগ লগাই দিম তেতিয়া ই কি হৈ যায় ডাঠ গুলপীয়া হৈ যায় এইটো কি হ'ব ইয়াতে ডাঠ হৈ আছে তোমালোকে ডাঠ কৰি ল'বা ঠিক আছে এইটো ডাঠ গুলপীয়া হ'ব অৰ্থাৎ মানে ই ডাৰ্ক পিংক হৈ যায় মানে যেতিয়া আমি এচিড আৰু মানে জবা ফুলৰ ৰস যেতিয়া আমি একলগ কৰিম ই তেতিয়া কি হৈ যাব ডাঠ গুলপীয়া হৈ যাব ঠিক আছে সো আমি পিছৰ প্ৰশ্নত আহিছো আমাৰ পিছৰ প্ৰশ্নত কি কৈছে যে জবা ফুলৰ ৰসে ক্ষাৰকীয় দ্ৰৱত কি ৰং দেখুৱায় তাত আমি অম্লত পাই গলো গতিকে ইয়াত যেতিয়া এচিডৰ লগত যেতিয়া মানে জবা ফুলৰ ৰস লগ লাগে তেতিয়া ই কি ৰং দেখুৱায় ডাঠ গুলপীয়া হয় আৰু যেতিয়া ক্ষাৰকীয় দ্ৰৱত লগ লাগে ই তেতিয়া কি দেখুৱায় সেউজীয়া ৰং দেখুৱায় ই গ্ৰীণ দেখুৱায় এইটো মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক পৰীক্ষাত অহাৰ মানে না 100% চান্স আছে গতিকে ভালদৰে মনত ৰাখিবা তাৰপিছত কৈছে 40 নম্বৰত যে আমলিক বা এচিড বৰষুণ বুলিলে কি বুজা দ্যাট মিন্স আমলিক আৰু এচিড এই দুয়োটা বস্তু কি হয় সেম হয় অৰ্থাৎ অম্লক ইংৰাজীত কি বুলি কয় এচিড বুলি কোৱা হয় গতিকে আমলিক বা এচিড বৰষুণ বুলিলে কি বুজা এতিয়া আমি আমলিক আৰু এচিড বা আমলিক বা এচিড বৰষুণ হৈছে মানে সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডে যেতিয়া নেকি ৰাসায়নিক বিক্ৰিয়া কৰে এই তিনিওটা লগ লাগি পেলাই যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰি যেতিয়া এচিড সৃষ্টি কৰে বা অম্ল সৃষ্টি কৰে সেইটোকে কি বুলি কোৱা হয় আমলিক বা এচিড বৰষুণ বুলি কোৱা হয় অৰ্থাৎ এচিড বৰষুণত কি থাকে সালফাৰ ডাই অক্সাইড থাকে নাইট্ৰজেন ডাই অক্সাইড থাকে আৰু কাৰ্বন ডাই অক্সাইড থাকে গতিকে এই তিনিওটা তাত লগ লাগি থাকে আৰু ইহত তিনিটা লগ লগাৰ লগে কি হয় এটা বিক্ৰিয়া হয় আৰু তাৰ ফলত কি হয় এচিড তাৰ ফলত সৃষ্টি হয় আৰু ইয়াকে কি বুলি কোৱা হয় এচিড বৰষুণ বুলি কোৱা হয় ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত কৈছে যে এচিড বৰষুণে আমাৰ কিদৰে ক্ষতি কৰে ঠিক আছে ৰৈ লোৱা এচিড বৰষুণে আমাক কিদৰে ক্ষতি কৰে কাৰণ যেহেতু আমাৰ কাৰণে ক্ষতিকাৰক হয় তো গতিকে একেবাৰে চিম্পল মনত ৰাখিবলগীয়া কি আছে কেৱল বুজি ল'বা তোমালোকে মই বুজাই দি আছো জাষ্ট মই যেনেকৈ লিখি দিছো তেনেকৈ যে তোমালোকে লিখিবা পৰীক্ষাত তেনেকুৱা নহয় কাৰণ তোমালোকে ইয়াৰ যিখিনি মেইন মূল কথা সেইখিনি কথা তোমালোকে বুজি পেলাই পঢ়িবা তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব আৰু মানে মুখস্থ কৰাৰ কোনো প্ৰয়োজনেই নাই কাৰণ মুখস্থ কৰিলে তোমালোকে হয়তো পাহৰি যাবা ন তো মুখস্থ নকৰিবা আমাক প্ৰশ্নটোত আছিলে যে এচিড বৰষুণে আমাৰ কিদৰে ক্ষতি কৰে তাত আমি জানো যে এচিড বৰষুণ আমাৰ বাবে কি হয় বৰ ক্ষতিকাৰক হয় তেতিয়া ই আমাক কিদৰে ক্ষতি কৰে যে আমি ইয়াতে কৈছে যে ই উদ্ভিদৰ বৃদ্ধি ৰোধ কৰে মানে যেতিয়া এচিড বৰষুণ যেতিয়া নেকি এচিড বৰষুণ মাটি এটুকুৰাত পৰে ইয়াত থকা যিবিলাক নেকি গছ-গছনি থাকে সৰু সুৰা উদ্ভিদ থাকে সেই উদ্ভিদবিলাকক ই কি কৰিব নিদিয়ে বাঢ়িব নিদিয়ে মানে এই যেতিয়া এচিড বৰষুণ পৰে তাত কি হৈ যায় মাটিখিনি আমলিক হৈ যায় ন আৰু আমলিক হৈ যোৱাৰ লগে লগে গছৰ যিটো নেকি বৃদ্ধি হয় গছ ডাঙৰ হয় সেই গছ ডাঙৰ হ'ব নোৱাৰে ই কি কৰে সেইকাৰণে কৈছে যে ই উদ্ভিদৰ বৃদ্ধি ৰোধ কৰে মাটিৰ যি উৰ্বৰা শক্তি থাকে সেই উৰ্বৰা শক্তিকো ই কি কৰি পেলাই কমাই পেলাই মানে হ্ৰাস কৰে সেইকাৰণে কৈছে মাটিৰ যি উৰ্বৰা ক্ষমতা থাকে তাক কি কৰে ই হ্ৰাস কৰে কাৰণ যেহেতু মাটিটো পুৰা আমলিক হৈ যায় ন সো ইয়াৰ যিটো নেকি উৰ্বৰা শক্তি থাকে সি মানে লাহে লাহে কি হৈ যাব কমি যায়গৈ আৰু জলচৰ প্ৰাণীৰ বাবে ই কি হয় ক্ষতিকাৰক হয় ইয়াৰ উপৰি ই কি কৰিব পাৰে ই অট্টালিকা হয়নে ঠিক সেইদৰে কীৰ্তিস্তম্ভ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি কৰে অৰ্থাৎ যেতিয়া নেকি এচিড বৰষুণ অট্টালিকাত পৰে তাৰ অট্টালিকাৰ যিটো নেকি চাইন থাকে ন মানে চিকমিকনি থাকে এইটো কি কৰি পেলাই ই নোহোৱা কৰি পেলাই মানে এচিড পৰি তাত কি হয় ৰংটোৰ লগত বিক্ৰিয়া ঘটি সেই ৰংটোৰ মানে যিটো চাইনিং হৈ থাকে তাক উজ্জ্বলতাটো কি কৰে ই নাইকিয়া কৰি পেলাই ইয়াৰ উপৰি এচিড বৰষুণে যেতিয়া নেকি বায়ুৰ লগত ই যেতিয়া নেকি মিক্স হৈ যায় মিহলি হৈ যায় তেতিয়া আমাৰ কি হয় আমাৰ প্ৰাণীবিলাকৰ উশাহ নিশাহ লোৱাত বহুত অসুবিধাৰ সৃষ্টি হয় মানে যেতিয়া আমি বায়ুৰ লগত মিলি যায় যে বায়ুৰ লগত যেতিয়া আমি শ্বাস প্ৰশ্বাস ল'ম তেতিয়া এই এচিড আমাৰ যেতিয়া দেহৰ ভিতৰত যাব যোৱাৰ লগে লগে আমাৰ কি হ'ব শ্বাস প্ৰশ্বাসৰ বিভিন্ন ধৰণৰ সমস্যাই আমাক দেখা দিব